তুমি বান্ধি থৈ যোৱা মৌলিক নাটৰ সেন্দুৰীয়া আলিয়েদি আমিও বাট বুলিছোঁ। আবাহনৰ সমূহ পৰিয়ালৰ হৈ তোমালৈ যাচিছোঁ সশ্ৰদ্ধ প্ৰণিপাত। আমাৰ এই অজ্ঞস্ত যাত্ৰাত যদি সন্মুখীন হওঁ ধূলি ধুমুহাৰ, তুমিয়ে থিয় দিবা আমাৰ কাষত সপোন যেনে যাক বৰষুণ। পুনৰবাৰ মই আবাহন পৰিয়ালক ধন্যবাদ জনাইছোঁ আৰু আপোনালোকক সকলোকে মই প্ৰণাম জনাই মোৰ বক্তব্য মই সামৰণি মাৰিছোঁ। যদি কিবা ভুল হৈছে মোক আপোনালোকে ক্ষমা কৰিব। ধন্যবাদ। প্ৰশস্তিপত্ৰ যুগুত কৰি দিছোঁ আৰু সেইখন পাঠ কৰাৰ পিছতে আমি তেওঁলৈ আগবঢ়াম। যশস্বী অভিনেত্ৰী নাট পৰিচালক শ্ৰদ্ধেয়া শ্ৰীযুতা ৰীণা বৰালৈ আবাহন থিয়েটাৰৰ প্ৰদত্ত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া স্মাৰক বঁটা প্ৰদানৰ প্ৰশস্তি পত্ৰ। এই প্ৰবুদ্ধ পূৰ্ণ শ্লোক সংস্কৃতি সেনানী অসমৰ সংস্কৃতি, নাটক, অভিনয় আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত আপুনি এটি প্ৰত্যয়পূৰ্ণ নাম। আপোনাক জনাওঁ সশ্ৰদ্ধ প্ৰণাম। আপোনাৰ দৰে সময় বৰেণ্য প্ৰখ্যাত অভিনেত্ৰী এগৰাকী আবাহন থিয়েটাৰৰ ৪৫ সংখ্যক নাট্যবৰ্ষৰ মৰ্যাদাপূৰ্ণ ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া স্মাৰক প্ৰাংগণ স্বৰ্ণীল ৰূপত ঋদ্ধ কৰি তোলা আপুনি অসমৰ নাট্যশিল্প ঐতিহ্যৰ নান্দনিক আধাৰ আৰু উপজীৱ্যৰ বেদীসুলভ সাম্প্ৰতিক সামগ্ৰিকতাত উত্তৰণ উন্মুখ মাত্ৰা প্ৰদানেৰে নাট্যকলাৰ অবিৰত অভিযাত্ৰাত যি বৰেণ্যতা আগবঢ়ালে সেয়া নিঃসন্দেহে সময় স্বীকৃত হৈ ৰ'ব। হে মঞ্চ শিল্পৰ সূত্ৰধৰ, অসমৰ নাট শিল্প সংস্কৃতি আৰু চলচ্চিত্ৰৰ পৰিমণ্ডললৈ আপুনি আগবঢ়োৱা প্ৰশংসনীয় আৰু নিষ্ঠাৱান সেৱাৰ স্মাৰকৰূপে আবাহন থিয়েটাৰৰ পৰা আপোনাৰ সুখী, সুন্দৰ আৰু সৃষ্টিশীল দীৰ্ঘ জীৱনৰ কামনাৰে আপোনালৈ জনালোঁ আমাৰ সশ্ৰদ্ধ প্ৰণাম আৰু অভিনন্দন। শ্ৰদ্ধাৰে কৃষ্ণ ৰয় প্ৰতিষ্ঠাপক প্ৰযোজক, প্ৰস্তুতি পৰাশৰ প্ৰযোজক, আবাহন থিয়েটাৰ, ভগৱতী ক্ষেত্ৰ, পাঠশালা, বজালী, অসম, ২৭ আগষ্ট ২০২৪ বৰ্ষ। এইখন মই বজালী জিলাৰ আৰক্ষী অধীক্ষক শ্ৰদ্ধাৰ অজাগৰণ বসুমতাৰী ছাৰক প্ৰদান কৰিবলৈ আহ্বান জনাম। কিন্তু তাৰ আগতে ছাৰক এখন গামোচাৰে বৰণ কৰিবলৈ মই গোপাল চাৰণক আহ্বান জনাইছোঁ। মই ক'বলৈ প্ৰয়াস কৰিম যে আৰক্ষী অধীক্ষক বসুমতাৰী ছাৰৰ তৎপৰতাৰ বাবে বজালীত ইতিমধ্যে অপৰাধমূলক অসামাজিক কাম যথেষ্ট পৰিমাণে হ্ৰাস পাইছে। তাৰ বাবে ছাৰক আমি কৃতজ্ঞতা নিবেদন কৰিছোঁ। ৰত্ন বঁটা আগবঢ়োৱা হৈছিল কৃষ্ণলৈ। সদৌ অসম কবি মঞ্চৰ 10 আগষ্টত তেওঁলোকৰ বঁটা প্ৰদান অনুষ্ঠান সম্পন্ন হৈ গৈছিলে। কিন্তু বঁটাপ্ৰাপক কৃষ্ণৰায় ডাঙৰীয়াৰ চকুৰ অস্ত্ৰোপচাৰ হোৱাৰ বাবে তেখেতে নিৰ্দিষ্ট দিনত ৰঙিয়ালৈ গৈ বঁটা গ্ৰহণ কৰিব নোৱাৰিলে। আজি সদৌ অসম কবি মঞ্চৰ তৰফৰ পৰা তেখেতসকলে বঁটা প্ৰদানৰ বাবে এই মঞ্চলৈ আহিছে আৰু কৃষ্ণৰায়ক তেওঁলোকে বঁটা প্ৰদান কৰিব। হেমন্ত কলিতা, জিতু কাঞ্চন আৰু মুস্তাফা আহমেদ তিনিজনকে কৃষ্ণৰায় ডাঙৰীয়াক বঁটা প্ৰদান কৰাৰ বাবে আহ্বান জনাইছোঁ।
আবাহন থিয়েটাৰৰ নাট্য মঞ্চ শিল্পৰ বাৰ্ষিক সংকলন ৰংগবেদিকা নামৰ এখন মুখপত্ৰ প্ৰকাশ কৰি আহিছে আৰু এইখন সম্পাদনা কৰি আহিছোঁ মই আৰু আমাৰ সাংস্কৃতিক কৰ্মী তথা লেখক গোপাল জালান ডাঙৰীয়াই। আমাৰ এইবেলি সম্পাদনাৰ আয়ুসকাল গোপাল জালান আৰু মোৰ ১.৫ বছৰ হ'ল, অৰ্থাৎ ৩০ বছৰ হ'ল। আৰু এইখন আজি ইয়াত উন্মোচন কৰাৰ বাবে বজালী তথা পাঠশালাৰ সুসন্তান বিশিষ্ট উদ্যোগপতি সমাজকৰ্মী তথা NK টিভিৰ সঞ্চালক আমাৰ সকলোৰে শ্ৰদ্ধাৰ আৰু মৰমৰ সন্মানীয় নিপন তালুকদাৰ ডাঙৰীয়াক আমি ৰংগবেদিকা উন্মোচন কৰাৰ বাবে আমন্ত্ৰণ কৰি আনিছোঁ আৰু তেখেতক ৰংগবেদিকা উন্মোচন কৰাৰ বাবে বিনম্ৰতাৰে আহ্বান জনাইছোঁ। এখন চেলেং পিন্ধাব গোপাল জালানে। নিমন্ত্ৰিত অতিথিবিলাকক চবকে ধন্যবাদ জনাই, পাঠশালাৰ ৰাইজক ধন্যবাদ জনাই মই দুআষাৰ কৈ দিছোঁ। ৰংগবেদিকা উন্মোচনা হিচাপে আমিতো পাঠশালাৰে ল'ৰা, সৰুৰ পৰা থিয়েটাৰ চাই চাইয়ে ডাঙৰ হোৱা, ৰিহাৰ্চেল চোৱা, হেৰি চোৱা, আজি যাই এই সময়ত, আজি এই বয়সত ৰীণা বাইদেউৰ লগত ষ্টেজ শ্বেয়াৰ কৰিব পাই নথৈ আনন্দিত। ৰীণা বাইদেউৰ লগত থাকি থাকি আমি এই থিয়েটাৰ দেখিছিলোঁ আৰু আজি আহি আমি এই সময়ত আহি থিয়েটাৰৰ আজি এই অৱস্থাত নিমন্ত্ৰিত হৈ ৰংগবেদিকা উন্মোচন কৰিব পাই মই নথৈ আনন্দিত। ৰংগবেদিকাৰ দুজন সম্পাদক আমাৰ পুলু শৰ্মা আৰু আমাৰ গোপাল জালানক ধন্যবাদ, তেওঁ দুজনে এইটো কৰাৰ কাৰণে। গতিকে বেছি কথা কৈ আপোনালোকক থিয়েটাৰ চাবৰ কাৰণে দেৰি কৰি নাথাকোঁ, আপোনালোকে থিয়েটাৰ উপভোগ কৰক, পিছত কেতিয়াবা আমি আৰু কথা পাতিম। থেংক ইউ। এগৰাকী বিশিষ্ট প্ৰশাসক, ভাৰতীয় প্ৰশাসনীয় সেৱাৰ অৱসৰী আমলা আৰু বিশিষ্ট সাহিত্যিক শ্ৰদ্ধা ৰমেন্দ্ৰ কুমাৰ দাস ছাৰ আমাৰ মাজত উপস্থিত আছে। তেখেতক এখন গামোচা বৰণ কৰিবৰ বাবে মই প্ৰভাতত্ৰয়ক আহ্বান জনাইছোঁ। বজালীৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ শ্ৰদ্ধা মুৰাৰী মোহন দত্ত ছাৰক এখন গামোচাৰে বৰণ কৰাৰ বাবে গোপাল জালানক আহ্বান জনাইছোঁ। পাঠশালা পৌৰসভাৰ অধ্যক্ষা সন্মানীয়া জুলি চৌধুৰী ডাঙৰীয়ানী, তেখেতক এখন গামোচাৰে বৰণ কৰাৰ বাবে মই দীপক হালৈক আহ্বান জনাইছোঁ। আবাহন থিয়েটাৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক
কৃষ্ণৰয় ডাঙৰীয়া এখন গামোচাৰে বৰণ কৰিব প্ৰযোজক প্ৰস্তুতি পৰাশৰ ডাঙৰীয়ানী। একেদৰে কৃষ্ণৰয় ডাঙৰীয়াই প্ৰযোজক প্ৰস্তুতি পৰাশৰ ডাঙৰীয়ানীক এখন গামোচাৰে মৰণ দিব। আবাহনৰ লগত নিবিড়ভাৱে জড়িত গোপাল জালাল ডাঙৰীয়া প্ৰস্তুতি পৰাশৰে এখন গামোচাৰে বৰণ কৰিব। আৰু এই মুহূৰ্তত মই শ্ৰদ্ধেয় দৰ্শকসকলক খনত আমাৰ এই উদ্বোধনী অনুষ্ঠানটো সুন্দৰকৈ আঁত ধৰি চলাই নিয়া আমাৰ ৰংগবেদিকা সম্পাদক কুলু কুমাৰ শৰ্মাদাক আবাহন পৰিয়ালৰ হৈ মই এখনি গামোচাৰে আপোনালোকৰ মাজত সম্বোধনা যাচিব বিচাৰিছোঁ। আবাহন থিয়েটাৰৰ জন্মস্থান পাঠশালাত আবাহনৰ পিতৃ মাতৃসকল ভাতৃ ভগ্নীসকল আটাইকে আমাৰ তৰফৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ, ধন্যবাদ জনাইছোঁ, শুভেচ্ছা জনাইছোঁ, আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। এই 45তম নাট্যবৰ্ষৰ আবাহনৰ যি শিখৰমুখী যাত্ৰা, সেই যাত্ৰা যাতে প্ৰতি মুহূৰ্তত অব্যাহত থাকক, প্ৰতিনিয়ত তাৰে চেষ্টাত থাকোঁ আমি আবাহনৰ শিল্পী কলা কৌশলীসকল। আৰু যিহেতু মোৰ কান্ধত এই গুৰু দায়িত্ব লোৱাৰ পাছৰ পৰা প্ৰতিনিয়ত সেইটোৱে চেষ্টা থাকে যাতে আবাহনক আপোনালোকে যি ধৰণে লালন পালন কৰি ইমান বছৰ আগবঢ়াই নিলে ময়ো যাতে একেধৰণে আগবঢ়াই নিব পাৰোঁ তাৰে চেষ্টাত থকা যায়। আৰু পাঠশালাবাসী ৰাইজৰ অপৰিসীম মৰম চেনেহেৰে সদায় আপ্লুত হৈ আছে আবাহন থিয়েটাৰ। পিতৃসদৃ কৃষ্ণদেৱৰ আশীৰ্বাদ লৈ এই 45তম নাট্যবৰ্ষৰ এই 24-25 নাট্যবৰ্ষৰ শুভাৰম্ভণি। একেধাৰে বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক, চলচ্চিত্ৰ পৰিচালক, গল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক আৰু প্ৰবন্ধ লেখক, শিশুৰ মনোগ্ৰাহী আলোচনী